ইতিমধ্যে আপুনি ভাষণত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে যে লোকৰ নহয়, বাঘ লোকৰ নহয়, গছ লোকৰ নহয়, আমি একেলগে সহবাস কৰিবলৈ শিকিব লাগিব। খুব ধুনীয়া এটা কথা কৈছিলে। নাই, সেইটোতো সকলোৱে কৰিব লাগিব, মই অকলে কৰিলে নহ'ব। সেইকাৰণে অসমৰ 3,35,00,000 মানুহ আছে, সেই সকলোৱে কৰিব লাগিব। সেয়েহেতু অসমৰ মাটি নাই মই জানো, যিখিনি অৰণ্য আছে সংৰক্ষণ কৰিব লাগে, আৰু যিখিনি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ চাপৰি আছে, সেইখিনি যদি গ্ৰীণ কৰিব পাৰোঁ, তেতিয়া আমাৰ হাতী আৰু মানুহৰ সংঘাত কমিব, বান্দৰ আৰু মানুহৰ সংঘাত কমিব। সেয়েহে মোৰ হাবিৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ। এতিয়া বালিপাৰা ফাউণ্ডেশ্যন, ৰাজস্থানৰ কল্পতৰু NGO নিজৰ বাবে যি কৰিছোঁ, সেইখিনি খুব কম সময়ৰ ভিতৰত 10 বছৰত কমপ্লিট হ'ব বুলি মই আশা ৰাখিছোঁ। সেইখিনি কৰাৰ পিছত আকৌ মোৰ হাবিৰ পৰা 120 কিলোমিটাৰ ডিব্ৰু-চৈখোৱা, তাত অলৰেডি বগীবিলত কৰা হৈছে, যোৰহাটৰ জপং গাঁৱত সেইবিলাক, তিয়কত সেইবিলাকত কৰা হৈছে। তেতিয়া লাহে লাহে মোৰ হাবিখনৰ কাষত 2খন গাঁও আছে, এতিয়া হাতী আৰু মানুহৰ সংঘাতটো কমিবলৈ, কাৰণ খাদ্যখিনি আছে। অৰণ্য সৃষ্টি কৰিব লাগিব, ইয়াতো কৰিব লাগিব। এতিয়া মানুহে এই এলেকাত খেতি কৰে, এইখিনি চৰকাৰীভাৱে চলাৰে দিয়ক বা জেইন দিয়ক, কাটা দি পেলাই সেইখিনি মানুহখিনিও থাকক, হাতীও থাকক, সকলোখিনি সমস্যা, আৰু হাতী খাদ্যও ৰুৱক, তেতিয়াতো সমস্যাটো সমাধান হ'ব। হাতী আমাৰে, বাঘ আমাৰে, ইয়াত যিমান জীৱ জন্তু আছে গড়বোৰ আমাৰে। গড়, হাতী, বাঘ চাবলৈ লাখ লাখ কোটি কোটি টকা দি মানুহে চাবলৈ আহে। গতিকে আমি আমাৰ কাষতে থকা ৰাষ্ট্ৰীয় উদ্যানখন আছে কাজিৰঙা, সেইটো অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান। সেয়ে ফ্ৰান্সৰ উপ প্ৰধানমন্ত্ৰীয়ে তাত 700 কোটি টকা দিছিল লকডাউনৰ সময়তে। এতিয়া কাজিৰঙা ডেভেলপমেণ্ট কৰি হৈছে, গতিকে তাৰ আৰু কিমান আগুৱাই নিব পাৰে, উত্তৰে দক্ষিণে যিমানখিনি আছে খালী ঠাই, সেইটো ফিল আপ কৰিলে এইটো মানুহৰ সমস্যাটো সমাধান হ'ব। মানে এটাই আমি ক'ব পাৰোঁ যে অৰণ্য, হাতীৰ খাদ্য থকা গছ ৰুই পেলাই অৰণ্য যদি প্ৰস্তুত কৰিব পৰা যায়, সৃষ্টি কৰিব পৰা যায়, হয়, সেইটোতো খুব ভাল লক্ষণ। এইবাৰ ডিগবৈ, তিনিচুকীয়া জিলাত দেখা পোৱা যায়। এইবাৰ অসম চৰকাৰে 400 হেক্টৰ দিছে, ফৰেষ্টৰ মাটিকে দিছে, অইল ইণ্ডিয়াক ৰুবলৈ। তাত মই ব্ৰেণ্ড এম্বেচেডৰ কাৰণে তাত মই এতিয়াৰ পৰা গাঁত কৰিবলৈ দিছোঁ। হাতীৰ খাদ্য 100 হেক্টৰ, ডিগবৈত 100 হেক্টৰ ৰুবই লাগিব হাতীৰ খাদ্য, বাকীবোৰ মূল্যৱান গছ গছনিবোৰ ৰুব, আৰু তেতিয়াহ'লে সুন্দৰ অসমখন চিৰসেউজীয়া, অসমখন চিৰসেউজীয়া কৰি তেনেকুৱাবিলাক দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি ফৰেষ্ট সংৰক্ষণ কৰি অসমক চিৰসেউজীয়া কৰি ৰাখিবলৈকে মই অনুৰোধ কৰিলোঁ। ঠিক আছে। অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক সমন্বিতে অক্লান্ত অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সদস্য, মই মোৰ এই আলোচনা চক্ৰৰ বিষয়বস্তুলৈ যোৱাৰ আগতে আজিৰ পৰা 50 বছৰ আগত যি মিচিং মাতৃভাষা প্ৰেমী, মিচিং মহান ব্যক্তিসকলে মিচিং আগম কবাম প্ৰতিষ্ঠা কৰি মিচিং মাতৃভাষাক জীয়াই ৰখাৰ লগতে মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ কাৰণে মিচিং ভাষা সাহিত্য সংস্কৃতি আগবঢ়াই নিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে এই মিচিং সাহিত্য সভা অথবা মিচিং আগম কবামক জন্ম দিলে, যিসকল আমাৰ মাজৰ পৰা ইহলীলা আঁতৰি গৈছে, তেওঁলোকক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল এতিয়ালৈকে মিচিং মাতৃভাষাৰ কাৰণে যুঁজি ভাগৰি পৰা নাই, আমাৰ লগত একেখন মঞ্চত ৰাইজ